নমস্কাৰ গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি বাতালৈ স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি যোৱাকালি যিটো বিটিআৰৰ এক্সাম হৈ গল তাতে জেনাৰেল সায়েন্সৰ টোটাল 20টা কোৱেশ্চন আমি দেখিলো 21 ৰ পৰা 40 লৈকে আছিলে সো সেই কোৱেশ্চন কেইটাত আপোনালোকৰ কিমান কেইটা কাৰেক্ট হল কিমান কেইটা কি হল আপোনালোকে আজি ক্লাছটোত চাব পাৰিব সেইখিনি লৈ পেলাই আজি ক্লাছটো মই লৈ আহিছো গতিকে আপোনালোকে বাকি ইংলিশ লগতে মেথছৰ ক্লাছটো চাই পেলাই এই জেনাৰেল নলেজৰ এই গুটেখিনি ক্লাছ চাই পেলাই আপোনালোকে নিজৰ কিমান মাৰ্কস পাব সেইখিনি আপোনালোকে উলাব পাৰিব কলম নকৰো আগবাঢ়িছো প্ৰথমটো কোৱেশ্চন 21 নম্বৰ কোৱেশ্চনটো কি আছিল চাওকচোন ইয়াতে আমাক কোৱেশ্চনটো কি সুধিছে আমি যদি চাও এটো কোৱেশ্চন অলৰেডি মানে আগতে এটা সেন্ট্ৰেল লেভেলৰ এক্সামত আহিছে ওকে কোৱেশ্চনটো কৈছে ইনটু হাউ মেনি পিন কোড জোনস ইন ইন্ডিয়া ডিভাইডেড ভাৰতক কিমানটা দাগ সূচাংক মণ্ডলত ভাগ কৰা হৈছে ইয়াতে আমাৰ 8টা আছে ৰিজনাল তেনেকুৱা জোন হয় আৰু এটা ফাংশনাল জোন হয় ইন্ডিয়ান আৰ্মিৰ কাৰণে 8টা যেনেকে কলো ৰিজনাল জোন এন্ড ওয়ান ফাংশনাল জোন ফৰ দা ইন্ডিয়ান আৰ্মি সো আমি যদি সেই গুটেইখিনিক যদি কাউন্ট কৰো তেতিয়া হলে টোটাল আমি 9টা পাও সো সেই মৰ্মে আপোনালোকে কিমান দিছিলে 9 যেহেতু অপচনত আছে তো আমি ইয়াতে 9 বুলি আমি আনসাৰটো ক'ব পাৰো আপোনালোকে কি দিছিলে জনাবচোন এইটো কোৱেশ্চনৰ আনসাৰটো তাৰ পিছৰ কোৱেশ্চনটো ইয়াতে আমাক সোধা হৈছে নেক্সট কোৱেশ্চন 22 নম্বৰ কোৱেশ্চনটো সুধিছে যে the second highest peak of the world is K2 অৰ্থাৎ আমাৰ যেটো দ্বিতীয় বৃহত্তম মানে শৃংগ হয় এটো হৈছে K2 and what is the another name K2 ৰ আন এটা নাম কি হয় K2 তাৰ মানে যেটো কাৰাকোৰাম ৰেঞ্জত আছে ৰাইট K2 কোড আছে কাৰাকোৰাম মাউন্টেইন ৰেঞ্জত তো এতিয়া এই কেটুক আমি আন এটা কি নামেৰে জানো অপশন সি হ'ব কারেক্ট আনসার গডউইন অস্টিন তো সি যদি দিছে আপোনালোকে তেতিয়া হলে আপোনালোকৰ আনসাৰটো কারেক্ট হৈছে নেক্সট কোৱেশ্চন when is earth day কেতিয়া সেলিব্রেট কৰা হয় বুলি কৈছে ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় বুলি কৈছে আমি ইয়াতে যদি চাও ৰিসেন্টলি হৈ গৈছে 22nd এপ্ৰিলত আমাৰ ইয়াতে আমি আর্থ ডে সেলিব্রেট কৰো রাইট তো 23 নম্বৰ কোৱেশ্চনৰ আনসাৰ হ'ব সি দেন 24 নম্বৰ কোৱেশ্চনত যদি চাও what is the full form of DNA এতিয়া আপোনালোকে ইয়াতে যদি চাও কোৱেশ্চন পেপাৰ কেনেকুৱা আহিছিলে যদি উঠে জিকেৰ কোৱেশ্চন খিনি তো মই কম যে ইজি আহিছিলে বহুত কিবা টাফ আহিছে তেনেকুৱা নহয় একদম সাধাৰণ কোৱেশ্চন আহিছে যে সেইখিনিৰ কাৰণে যে আপোনালোকে বহুত কিবা পঢ়িব লাগিব তেনেকুৱা নহয় অলপ বস্তুৰ নলেজ থাকিলেও ধুনিয়াকে বহুত কেটা আনসাৰ কৰিব পাৰি সো ডিএনএ ৰ সম্পূৰ্ণ ৰূপ কি যদি উঠে ক্লাস 10 তে আমি এইবোৰ পাও DNA deoxyribo nucleic acid right option C হৈ যাব correct answer none of the above to নহয় then do not arrange data none added এইবোৰ তো একো নহয় correct answer হৈ যাব deoxyribo nucleic acid right option C হ'ব correct answer then question number 25 what is the unit for measuring the amplitude of a sound তো আমি যেতিয়া কিবা এটা বস্তুৰ amplitude আমি শব্দৰ প্ৰাবল্য যেতিয়া জুখিব লাগিব তেতিয়া আমি কোনটো ইউজ কৰো ইয়াতে আপোনালোকে চাওক সাইকেল বুলি আমি একো নাপাও পোৱা নাই শব্দৰ লগত জড়িত হাম পোৱা নাই কুলম বুলি কলে কুলমটো কিহৰ ইউনিট হয় আধানৰ ৰাইট অৰ্থাৎ যেটো আমাৰ আমি যে কও আধান যেটো আমাৰ চাৰ্জ হেই হয় আৰু ইয়াতে অপশন এ হৈ যাব আমি বাকিবোৰক ক্যান্সেল কৰি পেলাইও আনসাৰ নাজানিলেও ক্যান্সেল কৰিব পৰা সেইখিনিও ইজি কৰিয়ে দিছে অপশন কেটা নেক্সট কোৱেশ্চন ইয়াতে আমাক সোধা হৈছে যে 1 কিলোমিটাৰ ইজ ইকুৱেল টু হাউ মেনি মাইলস 1 কিলোমিটাৰত কিমান মাইল বুলি ইয়াতে আমাক সুধিছে তো আমি 1 কিলোমিটাৰত কিমান মাইল যদি চাও approximately ইয়াতে 0.62 মাইল হয় approximately ইয়াতে 0.62 মাইল অপশন ডি ইয়াতে হৈ যাব শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো ইয়াতে কি সুধিছে 20 নম্বৰ কোৱেশ্চনটো the chief election commissioner of India holds office for a period of অৰ্থাৎ আমাৰ যিগৰাকী মুখ্য ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত তেওঁৰ কাৰ্যভাৰ তেখেতে কিমান বছৰৰ কাৰণে গ্ৰহণ কৰে বহুতে হয়তো 5 বছৰ বুলি বা 6 বছৰ যেটো আছে অকল হেতু দি আহিছে দেখি পেলাই কিন্তু চাও যেতিয়া চিফ ইলেকশন কমিশনাৰ বা এনেকুৱা আমাৰ ভাৰতবৰ্ষৰ কিছুমান কনস্টিটিউশনাল কিছুমান পজিশন আছে তেওঁলোকৰ সময় সীমাৰ লগতে তেওঁলোকৰ বয়সটোও ধৰি দিয়া থাকে আৰু ইয়াতে যেটো কোৱেশ্চন কোৱা হৈছে ইয়াতে অপশন কি হ'ব হয়তো তেওঁৰ 6 বছৰ যদি তেওঁৰ কাৰ্যকাল পূৰ্ণ হয় হেতু আৰু নাই বা 65 বছৰ বয়স লৈকে যেটো আগত হয় হেতু হয়তো 6 বছৰ কাৰ্যকাল পূৰ্ণ হ'ব নহলে তেওঁৰ যদি 65 বছৰ 65 ইয়াৰ যদি এজ হৈছে তেতিয়া হলে হ'ব এনেকুৱা এইবোৰ কোৱেশ্চন মই যেতিয়া আগতে ইন্ডিয়ান পলিটি ক্লাছ জিমানবোৰ কৰাইছিলো তাত আমি এনেকুৱা ধৰণৰ কোৱেশ্চন ডিসকাস কৰিছো আগতেও এইবোৰ কথা পঢ়িছো যদি আপোনালোকে মোৰ ক্লাছবোৰ আগৰ পৰা ফলো কৰিছিলে তেতিয়া হলে এইবোৰ গম পাব
কাৰেণ্ট এফেয়াৰ্ছত পঢ়োৱা বহুত বস্তু আহিছে এইবাৰৰ কুৱেশ্যনটো কৈছে ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া which was created on a linguistic basis এইবোৰ কুৱেশ্যনো পঢ়িছো যে আমাৰ ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কি হয় অৰ্থাৎ ভাষাৰ ভিত্তিত প্ৰথমটো 1956 পৰাহে ৰাজ্যবোৰে যিটো মানে ৰাজ্যবোৰৰ গঠন হৈছিলে কিন্তু তাৰ আগতে আন্দোলন হৈছিলে হয়তো আপোনালোকে জানে আৰু তেনেকে গৈ পেলাই 1953 প্ৰথমখন আমাৰ ভাৰতৰ ৰাজ্য ভাষাৰ ভিত্তিত গঠন হৈছিল আৰু সেইখন কি হয় তেলেগু স্পিকিং লোকসকল যিটো মাদ্ৰাছ এৰিয়া আছিল ব্ৰিটিছ অধীনাধীন তাৰে পৰা তেলেগু স্পিকিং লোকসকল বেলেগকে আহি পেলাই তেওঁলোকৰ অন্ধ্ৰপ্ৰদেশ বুলি নতুন ৰাজ্যখনৰ ডিমান্ড কৰিছিলে আৰু তেনেকুৱা 1953 এইখনৰ গঠন কৰা হৈছিলে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ফেমা FEMA ইয়াৰ ফুল ফৰ্মটো কি হয় এটাটো হয় ফৰেইন বুলি ক'লে এইটো নহয় তো ফৰেইন ইয়াতে আছে ফৰেইন ইয়াতে আছে ফৰেইন ইয়াতে হয় কি ফৰেইন এক্সচেঞ্জ মেনেজমেন্ট এক্ট ৰাইট অপশন এ হৈ যাব কাৰেক্ট আনসাৰ ফৰেইন এক্সচেঞ্জ মেনেজমেন্ট এক্ট 29 দেন 30 ইয়াতে সুধিছে what animal is in the logo of RBI RBI লোগোত কোনটো মানে প্ৰতীকটোত কোনটো জন্তু আছে ইয়াতে টাইগাৰ আৰু লায়ন জানে বহুতে এই দুটাৰ কিবা আছে বাট টাইগাৰ আৰু লায়নটোত ভুল কৰি আহে মই সেইকাৰণে লোগোটো একেবাৰে লৈ আহিছো এইটো বাঘ নে এইটো সিংহ হয় কি হয় এইটো বাঘ ৰাইট তো ইয়াতে আমাৰ আনসাৰ কি হৈ যাব টাইগাৰ RBI যিটো লোগো আছে সেই লোগোটোত যিটো সিম্বল আছে যিটো লোগো আছে তাত কি আছে এনিমেলটো টাইগাৰ নেক্সট কুৱেশ্যন এইবোৰো অলৰেডি পঢ়িছো RBI সেইটো আমি পঢ়িছিলো আগতে পূৰ্ণ স্বৰাজ ৱাজ ডিক্লেয়াৰ্ড ইন হুইচ সেশন অফ কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা কৰা হৈছিলে 1929 কোনখন সেশন আছিলে য'ত জৱাহৰলাল নেহেৰু প্ৰেসিডেন্ট আছিলে অপশন সি হৈ যাব কাৰেক্ট আনসাৰ লাহোৰ সেশন ৰাইট অপশন সি হৈ যাব শুদ্ধ উত্তৰ 29 যিখন লাহোৰ সেশন হৈছিলে তাৰ পিছত আৰু এটা ইজি কুৱেশ্যন সুধিছিলে বেটেল অফ প্লাচি ৱাজ ফট ইন হুইচ ইয়াৰ পলাশী যুদ্ধ কোন চনত হৈছিলে পলাশী যুদ্ধ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেংগালৰ নবাবৰ মাজত হৈছিলে কিমান চনত 1757ত হৈছিলে অপশন এ শুদ্ধ উত্তৰ যোনে যোনে এ দিছে আপোনালোকে চাওক এই 20টা কুৱেশ্যনৰ ভিতৰত কোনটো কোনটো আপোনালোকৰ কাৰেক্ট হৈছে দেন উইংছ অফ ফায়াৰ ইজ এন অটোবায়োগ্ৰাফি অফ ইজি উইংছ অফ ফায়াৰ কাৰ অটোবায়োগ্ৰাফি APJ আব্দুল কালাম ৰাইট তো উইংছ অফ ফায়াৰ কাৰ আত্মজীৱনী যদি চাও APJ আব্দুল কালাম অসমীয়াটো অনুবাদ কৰা হৈছে যদি আপোনালোকে ইংলিছত পঢ়া নাই অসমীয়াত যদি পঢ়িব বিচাৰে আপোনালোকে সেইখনো কিনি পঢ়িব পাৰে which city is known as Manchester of the East ইয়াতে চাওক আমাৰ অসমৰ ঠাইসমূহৰ কথা সুধিছে তো অসমৰ ঠাইসমূহৰ আমি কেনসেল কৰিবলৈ একদম ইজি কৰি দিছে যদি শুৱালকুছি সৰ্থেবাৰী এনেকুৱা ধৰণৰ যদি দিলে হয় নলবাৰী হয়তো অকমান আপোনালোকৰ বিচাৰতে অকমান টান হল হয় কিন্তু পূবৰ মানচেষ্টাৰ বুলি ক'লে আমি কোনখন ঠাইক কও শুৱালকুছি আমাৰ অসমৰ ক্ষেত্ৰত যেতিয়া সুধিব অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ the next question when ছাত্ৰ দিৱস is celebrated on account of birth anniversary মুঠতে আমাক ইয়াতে সুধিছে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম বাৰ্ষিকী উপলক্ষে কোন তাৰিখে ছাত্ৰ দিৱস পালন কৰা হয় এইটো কুৱেশ্যনটো কিমান বাৰ পঢ়িছো হয়নে সো উপেন্দ্ৰনাথ ব্ৰহ্ম বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো বাৰ্থ এনিভাৰ্সাৰী সেইটো 31 মাৰ্চত 31 মাৰ্চত আমি ছাত্ৰ দিৱস হিচাপে আমি পালন কৰো নেক্সট 36 নম্বৰ কুৱেশ্যনত যদি চাও কুৱেশ্যনটো সুধিছে where in Assam was the 63rd annual বড়ো সাহিত্য এইবাৰ হৈছিলে 64 আমাক কিন্তু ইয়াতে 63rd বুলি কৈছে 2024 আমি কাৰেণ্ট এফেয়াৰ্ছত ইয়াত এইবোৰ পঢ়িছিলো 64th বড়ো সাহিত্য সভা ক'ত হৈছিলে বকত আয়োজন কৰা হৈছিলে ৰাইট the next question which sports person from Assam won a gold medal in archery in the national games at Goa national games অৰ্থাৎ এইবাৰটো 38 নম্বৰ হৈছে যেটো 37 national games হৈছিলে যোৱাবাৰৰ কথা কৈছে তো এইবাৰৰ নহয় 2024ৰ নহয় তো ইয়াতে আমি যদি চাও তো ইয়াতে ৰাষ্ট্ৰীয় খেলৰ ধনুৰ্বিদ্যা শাখাত অসমৰ কোন গৰাকী ক্ৰীড়াবিদে সোণৰ পদক পাইছে বুলি কৈছে তো ইয়াতে আমি এইবাৰটো আমাৰ ধৰি লওক লন বলত পাইছে তাৰ পাছত বক্সিংত পাইছে গোল্ড মেডেল তো যোৱাবাৰ পাইছিলে আৰ্চাৰীত আৰু কোনে পাইছিলে টুটুমনি বড়ো ওকে অপশন এ হৈ যাব শুদ্ধ উত্তৰ ওকে পিছৰ কুৱেশ্যনটোলৈ গৈছো 38 Question number 38 ত সুধিছিলে যে the Assam cabinet announced how much percentage of reservation for the students of government school of Assam in a medical college of Assam অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ
কিমান শতাংশ আসন আৰক্ষণ কৰাৰ কথা অসমৰ কেবিনেটে ঘোষণা কৰিছে কিমান আসন ঘোষণা কৰিছিলে 5% ৰিজাৰ্ভেশ্যন ইয়াতে দিয়া হৈছিলে then 39 number question where in Assam India's first peak school will be established আমাৰ অসমৰ ক'ত প্ৰথম গাহৰি বিদ্যালয় স্থাপন কৰাৰ কথা কৈছে so easy answer কি হৈ যাব BTR region right Bodoland regionত প্ৰথম গাহৰি স্কুল খোলাৰ কথা ইয়াতে কোৱা হৈছে আৰু লাষ্ট কোৱেশ্চনটো ইয়াত এটো আমাক দিয়া হৈছে which two district of Assam hosted the Duran Cup held in July 2023 2024 চনত হৈছিলে Duran Cup 133rd 133 নম্বৰ এটো 132 নম্বৰৰ কথা সুধিছে 132nd ক'ত ক'ত হৈছিলে কোকৰাঝাৰ আৰু কামৰূপ ওকে গুৱাহাটীত হৈছিলে গুৱাহাটী বুলি ক'লে কামৰূপ মেট্ৰ আৰু ইফালে কোকৰাঝাৰত হৈছিলে ওকে সো এইখিনি আছিলে আমাৰ কোৱেশ্চন আই হোপ আপোনালোকে বুজি পাইছে কোনটো কোনটো আপোনালোকৰ কাৰেক্ট হৈছে আৰু আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ইকুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰিব কাৰেণ্ট এফেয়াৰ্স সমূহৰ কাৰণে এইটো চেনেল পাই যাব আপোনালোকে দেন আপোনালোকে ক্লাছৰ পিডিএফ সমূহৰ কাৰণে জিকে উইথ ৰিমজিম মেম এই চেনেলটো জয়েন কৰি ল'ব পাৰিব পলম নকৰো বেছি কথা তেনেকে হেই নকৰো আকৌ আপোনালোকৰ যিটো নেক্সট এক্সাম আছে আৰু এইটোটো গ্ৰেজুৱেট লেভেলৰ হৈ গল সেইখিনিৰো আমি ক্লাছবোৰ কৰি যাম চাই থাকিব আপোনালোকে কিবা প্ৰবলেম থাকিলে জনাব আৰু কিমান নম্বৰ পালে আপোনালোকে 20 নম্বৰৰ 20টা কোৱেশ্চনৰ ভিতৰত কিমান আহিব আপোনালোকৰ হেতু জনাবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই